নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এবাৰ আপোনালোকৰ মাজলৈকে অসমীয়া সাঁথৰ লৈ আহিছো। আশা কৰিছো আপোনালোকে আজি এই ভিডিঅ'টো ভাল পাব। আজি 1 নম্বৰ সাঁথৰটো হৈছে সৰুৰ পৰা ডেকা কৰাই ডেকাৰ পৰা বুঢ়া। সেইটোনো বাৰু কি বস্তু কোৱাচোন অলপমান ভাবি পেলাই। বন্ধু বান্ধৱীসকল ভাবকচোন উত্তৰটো কি হ'ব পাৰে বাৰু। হয়, আপোনালোকে ভবাটোৱে ইয়াৰ উত্তৰটো হৈছে বয়স। 2 নম্বৰ সাঁথৰটো হৈছে ভাত গড়গড় শাক গড়গড় আলহী আহিল কৰ খৰধৰ। কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে। হয়, ইয়াৰ উত্তৰটো হৈছে পায়খানা। 3 নম্বৰ সাঁথৰটো হৈছে তিনিটি আখৰে মানুহৰ শৰীৰৰ এটা অংগৰ নাম। তাৰে প্ৰথমটো গুচি গলেই হৈ যায় এজনী ছোৱালীৰ নাম। হয়, ইয়াৰ উত্তৰটো হৈছে কলিজা। 4 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি আছে যিটো আমাৰ সন্মুখতেই থাকে তথাপিও আমি তাক দেখা নাপাওঁ। এনেকুৱা বাৰু কি আছে? ইয়াৰ উত্তৰটো হৈছে আমাৰ ভৱিষ্যত। বাৰু আপোনালোকে ভাবিছিল নে? 5 নম্বৰ সাঁথৰটো হৈছে ঘূৰণীয়াকৈ ঘৰটো চাৰিওফালে আছে বেৰ, তাৰ মাজত মাত্ৰ থাকে এডালহে খেৰ, যি পোহৰ পিলাব পাৰে। কি বাৰু উত্তৰটো? হয় বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হৈছে চাকি। 6 নম্বৰ সাঁথৰটো হৈছে আপুনি ইচ্ছা কৰিলে এনেকুৱা কি মাছ হ'ব পাৰে। কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে। হয় বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হৈছে ফেমাছ। 7 নম্বৰ সাঁথৰটো হৈছে সৰগলৈ নাযাবা সৎ ফুল নাখাবা কেঁচা পাতত নাবান্ধিবা লোন উপজিয়েই লৰ মাৰে কোন। ইয়াৰ উত্তৰটো হৈছে জেঠী। বাৰু আপোনালোকে ভাবিছিল নে? 8 নম্বৰ সাঁথৰটো হৈছে জীৱ নহয় জন্তু নহয় নাই হাত ভৰি উপজিয়েই জাপ মাৰে কোৱাচোন ভাবি। হয়, ইয়াৰ উত্তৰটো হৈছে মাকৈ। আজি 9 নম্বৰ সাঁথৰটো হৈছে এজন অন্ধ মানুহে এনেকুৱা কি বস্তু দেখা পায়। এজন অন্ধ মানুহে এনেকুৱা কি বস্তু দেখা পায়। বন্ধু বান্ধৱীসকল আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। হয় বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হৈছে অন্ধকাৰ। 10 নম্বৰ সাঁথৰটো হৈছে দিনত শুই থাকে ৰাতি সাৰ পায় ঘৰ নাই দুৱাৰ নাই আকাশে হ'ল তাৰ ঠাই। হয়, আপোনালোকে ভবাটোৱে ইয়াৰ উত্তৰটো হৈছে তৰা। তেনেহ'লে বন্ধু বান্ধৱীসকল নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।